অঙ্গদেৱ ইউনিভাৰ্চিটিৰ এএনএম নাৰ্ছিং কোৰ্ছৰ এণ্ট্ৰেন্স পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। এতিয়া তোমালোকে ৰিজাল্ট চাব পাৰিবা। নিজৰ মোবাইলত ৰিজাল্ট চাবলৈ এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, লিংকত ক্লিক কৰি দিবা। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাৰপিছত কাম কৰিবা, স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰি ইয়াতে চোৱা এটা অপশ্যন আছে, ক্লিক হিয়াৰ এটা অপশ্যন আছে, চোৱা SSU HS এএনএম এণ্ট্ৰেন্স এক্সাম ৰিজাল্ট লিংক। ইয়াতে ক্লিক হিয়াৰ আছে, এই অপশ্যনত ক্লিক কৰি দিবা। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে চোৱা কি কৈছে যে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড এণ্টাৰ কৰি লগইন অপশ্যনত ক্লিক কৰি দিবা। তাৰপিছত লগইন হ'ব। হোৱাৰ পিছত তোমালোকে লেফ্ট ছাইড অৰ্থাৎ বাওঁফালে চাব পাৰিবা স্ক'ৰ কাৰ্ড, সেই অপশ্যনত ক্লিক কৰি দিবা। তাৰপিছত ডাউনলোড হ'ব। তাতে তোমালোকে চাব পাৰিবা যে কিমান নম্বৰ পাইছে, কিমান ৰেংক পাইছে চাব পাৰিবা। এতিয়া কাম কৰা, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি ডাউনলোড কৰি এবাৰ চেক কৰা। তাৰপিছত তোমালোকৰ যেতিয়া কাউন্সেলিং প্ৰচেছ হ'ব জনাই দিম, নোটিছ প্ৰকাশ কৰিব। বাকী ডিটেইলছ তোমালোকে পাই যাবা। হোৱাটছআপত যিসকলে গ্ৰুপত জইন হৈ আছা তাতে মেছেজবিলাক পাই থাকিবা, আৰু যদি নতুন আপডেট আহে মই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাই দিম।